নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 23 মে আৰু এনে ধৰণৰ খবৰসমূহ নিতৌ চাবৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব লৈছো ৰাতিপুৱাৰ প্ৰথমটো খবৰ। এটা ব্ৰেকিং নিউজ। বিজেপি চৰকাৰে নিৰ্বাচন আহিলে মুছলমানসকলক ভাল পায় আৰু নিৰ্বাচন শেষ হ'লেই চলাই বুলডোজাৰ। ওয়াকফ সম্পত্তি ৰক্ষা কৰাটো প্ৰতিগৰাকী মুছলমানৰ দায়িত্ব। সংবিধানক সন্মান কৰি প্ৰতিজন ভাৰতীয়ই মাত মাতক ওয়াকফৰ বিৰুদ্ধে। বহু ঠাইত মছজিদ, দৰগাহ আৰু মাদ্ৰাছাত বুলডোজাৰ চলাই চৰকাৰে। মুছলমানে বিজেপিক ভাল পায়, আঁকোৱালি ল'ব খোজে। বিজেপিয়ে মুছলমানক মৰম কৰিব নাজানে আৰু আজিলৈকে কৰিও নাপালে। বিজেপি চৰকাৰৰ নীতি নিয়মবোৰ সদায় দুমুখীয়া। এইদৰে এতিয়া বিস্ফোৰক মন্তব্য কৰিছে নেমচুৰ সভাপতি বদৰুল ইছলামে। দিব লৈছো এটা পলিটিকেল ব্ৰেকিং নিউজ। কোন সঁচা কোন মিছা? মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নে সাংসদ গৌৰৱ গগৈ? আকৰ্ষণীয় হৈ পৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু গৌৰৱ গগৈ বাকযুদ্ধ। সঁচাকৈয়ে গৌৰৱ গগৈ পাকিস্তানৰ সৈতে লিংক আছে নেকি? গৌৰৱ গগৈ পাকিস্তানৰ এজেণ্ট নেকি? 10 ছেপ্টেম্বৰত হিমন্ত বিশ্ব শৰ্মাই ফাদিল কৰিব বিস্ফোৰক তথ্য। উন্মোচিত হ'ব গৌৰৱ গগৈ পাকিস্তান কানেকশ্যনৰ ন তথ্য। হিমন্ত বিশ্ব শৰ্মাৰ হুংকাৰ, মোৰ এটাও কথা মিছা হ'লেই মই মুখ্যমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰিম। মোৰ কথা মিছা হ'লে মই ডাঙৰ প্ৰতিজ্ঞা ল'ম। মই নিজৰ ঘৰলৈ যোৱাও এৰি দিম। মই ৰাজনীতি ত্যাগ কৰিম বুলিও মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। আৰু ইয়াৰ বিপৰীতে গৌৰৱ গগৈৰ প্ৰত্যাহ্বান যে যদি সাহস আছে ছেপ্টেম্বৰ নহয় এতিয়াই প্ৰমাণ দিয়ক। হিমন্ত বিশ্ব শৰ্মাই ভিত্তিহীন কথা আছে। হিমন্ত বিশ্ব শৰ্মাই কোৱা কথাৰ 99%ই মিছা। হতাশাত ভুগিছে হিমন্ত বিশ্ব শৰ্মা। কিছু জিৰণি লওক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। বিজেপি IT চেল আৰু হিমন্ত বিশ্ব শৰ্মাৰ কথাৰ মাজত কোনো পাৰ্থক্য নাই। এইদৰে মুখ্যমন্ত্ৰীক প্ৰত্যাহ্বান জনাই সাংসদ গৌৰৱ গগৈৰ মন্তব্য। তেওঁ কয় যদি কিবা প্ৰমাণ আছে ৰাজহুৱাকৈ প্ৰমাণ কৰক। দিব লৈছো আন এটা পলিটিকেল ব্ৰেকিং নিউজ। শক্তিশালী কংগ্ৰেছ, সদল বলে কংগ্ৰেছত যোগদান অগপ আৰু বিজেপি নেতা কৰ্মীৰ। সন্মুখত 2024 চনৰ বিধানসভা নিৰ্বাচন। ইতিমধ্যে নিৰ্বাচনৰ প্ৰাক মুহূৰ্ততে বিজেপি অগপত খহনীয়া আৰম্ভ। সদল বলে বিজেপি অগপ ত্যাগ কৰিছে নেতা আৰু কৰ্মীয়ে। বিজেপি অগপই ৰাইজৰ কাম নকৰে, কংগ্ৰেছেহে কেৱল ৰাইজৰ কথা চিন্তা কৰে। এই শ্লোগানৰে কংগ্ৰেছত যোগদান বিজেপি অগপৰ নেতা আৰু কৰ্মীৰ। 2024ত বিজেপিক পৰাস্ত কৰা হ'ব। বিজেপিৰ বিৰুদ্ধে যুঁজিবলৈ আমি সম্পূৰ্ণ সাজু। প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ বিহপুৰীয়া সমষ্টিত এতিয়া কংগ্ৰেছৰ জোৱাৰ। নাৰায়ণপুৰৰ নেতৃত্বত 1.5 শতাধিক লোকৰ কংগ্ৰেছত যোগদান। দিব লৈছো সমগ্ৰ ভাৰতৰ লগতে অসমবাসীৰ বাবে এটা উদ্বেগজনক খবৰ। ছিংগাপুৰ, হংকঙৰ পিছত এইবাৰ ভাৰতত ক'ভিডৰ সংক্ৰমণ আৰম্ভ। ইতিমধ্যে ক'ভিডত আক্ৰান্ত হৈছে ছানৰাইজাৰ্ছ হায়দৰাবাদৰ ক্ৰিকেটাৰ ট্ৰেভিছ হেড। SRHৰ মুখ্য প্ৰশিক্ষক ডেনিয়েল ভেট্ৰিয়ে নিশ্চিত কৰিছে এই তথ্য। আনহাতে ক'ভিডত আক্ৰান্ত হৈছে অভিনেত্ৰী শিল্পা শিৰোডকাৰো। ইতিমধ্যে এছিয়াৰ কেইবাখনো দেশত ভয়ংকৰ ৰূপ লৈছে ক'ভিডে। শেহতীয়াকৈ ভাৰতত পুনৰ ক'ভিড সংক্ৰমণৰ ভয়ংকৰ তথ্য পোহৰলৈ আহিছে। বৰ্তমান আজিৰ তাৰিখত ভাৰতত 93 জন লোক আক্ৰান্ত হৈছে ক'ভিডত। ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশ পাইছে এই উদ্বেগজনক তথ্য। স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে এই তথ্য প্ৰকাশ কৰা বুলি উল্লেখ কৰা হৈছে। দিব লৈছো চৰকাৰী আঁচনিৰ এটা খবৰ। ৰাজ্যৰ যুৱক যুৱতীয়ে পাব 2 লাখ কোটি টকা। মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ আঁচনিৰ বাবে আহি গ'ল এটা নতুন খবৰ। 2 লাখ টকা ল'বলৈ সাজু হওক আবেদনকাৰী। শীঘ্ৰেই অনুষ্ঠিত হ'ব সাক্ষাৎকাৰ। আত্মনিৰ্ভৰ অসম আঁচনিক লৈ মুখ্যমন্ত্ৰীয়ে কৰিলে ডাঙৰ ঘোষণা। প্ৰতিজন যোগ্য যুৱক যুৱতীয়ে পাব 2 লাখ কোটি টকা। 25,000 যুৱকে প্ৰথমে লাভ কৰিব 1 লাখ কোটি টকা আৰু 1 লাখ টকা লাভ কৰাসকলৰ কাম পৰিদৰ্শন কৰা হ'ব আগষ্ট মাহত। উদ্যোগী কামত বিনিয়োগ কৰা সকলক পুনৰ দিয়া হ'ব 1 লাখ কোটি টকা। এই সাক্ষাৎকাৰৰ বাবে সাজু হওক CM টিপুলৰ বাবে আবেদনকাৰী। 30 মেৰ ভিতৰত সম্পন্ন হ'ব সাক্ষাৎকাৰ। সাক্ষাৎকাৰত বাছনি হ'লেই পাব CM টিপুলৰ ধন। ইয়াৰ লগতে ৰাজ্যৰ লাখ লাখ ৰেচন কাৰ্ডৰ গৰাকীলৈ ডাঙৰ খবৰ দিলে অসম চৰকাৰ তথা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। 1 অক্টোবৰৰ পৰাই অতি কম দামতে লাভ কৰিব চেনি, দাইল, নিমখ আৰু গেছ।
প্ৰতি কেজি চেনি লাভ কৰিব মাত্ৰ 38 টকাত, প্ৰতি কেজি মচুৰ দাইল লাভ কৰিব মাত্ৰ 69 টকাত, প্ৰতি কেজি নিমখ লাভ কৰিব মাত্ৰ 10 টকাত। ফেচবুক লাইভ যোগে মুখ্যমন্ত্ৰীয়ে কৰিলে এই বৃহৎ ঘোষণা। আৰু গ্ৰেজুৱেট হোৱাসকলে 2500 টকাকৈ পাব জীৱন প্ৰেৰণাৰ আঁচনিৰ ধন। 1 জুনৰ পৰা আবেদনৰ বাবে মুকলি হ'ব পৰ্টেল। তৃতীয় আৰু চতুৰ্থ বৰ্গৰ কৰ্মচাৰীয়ে কৰিব পাৰিব মিউচুৱেল ট্ৰান্সফাৰ। অতি শীঘ্ৰেই মুকলি হ'ব পৰ্টেল। নিজৰ ইচ্ছানুসৰি ট্ৰান্সফাৰ ল'ব পাৰিব চাকৰিয়ালে। ফেচবুক লাইভ জৰিয়তে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰিছে কেইবাটাও বৃহৎ ঘোষণা। দিব লৈছোঁ আন এটা গুৰুত্বপূৰ্ণ খবৰ। বিজুলী ঢেৰেকণীৰে প্ৰবল বৃষ্টিপাত। ইতিমধ্যে 16খন জিলালৈ জাৰি কৰা হৈছে এলাৰ্ট। সলনি হৈছে ৰাজ্যৰ বতৰ। ৰাজ্যৰ প্ৰান্তে প্ৰান্তে কালৰূপ ল'ব বতৰে। 16খন জিলাৰ বাসিন্দালৈ বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিলে সতৰ্কবাণী। ঘণ্টাত 50 কিলোমিটাৰ বেগত বলিব বতাহ। বিজুলী ঢেৰেকণীৰে নেৰানেপেৰা বৰষুণ বজ্ৰপাতৰ সম্ভাৱনা। বৃহস্পতিবাৰ পৰ্যন্ত ঠায়ে ঠায়ে হ'ব পাৰে ধাৰাসাৰ বৰষুণ। কোন কোন জিলালৈ এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই চাওঁ আহক। বঙাইগাঁও আৰু বৰপেটাত জাৰি কৰা হৈছে অৰেঞ্জ এলাৰ্ট। আৰু আন 14খন জিলালৈ য়েল্লো এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই। জিলাকেইখন হৈছে ধুবুৰী, দক্ষিণ খালমাৰা, মানকাছাৰ, কোকৰাঝাৰ, গোৱালপাৰা, চিৰাং আৰু বাক্সা, বজালী, নলবাৰী, কামৰূপ মেট্ৰ'। লগতে ডিমা হাছাও, কাছাৰ, শ্ৰীভূমি, হাইলাকান্দিৰ বাবে য়েল্লো এলাৰ্ট জাৰি কৰা হৈছে। দিব লৈছোঁ আন এটা গুৰুত্বপূৰ্ণ খবৰ। ঋণ লৈ এটা ৰবটেও ৰাজ্য চলাব পাৰিব, তাৰ বাবে নিৰ্বাচিত প্ৰতিনিধিৰ দৰকাৰ নাই। এই মন্তব্য সাংসদ ৰকিবুল হুছেইনৰ। সোমবাৰে কংগ্ৰেছৰ জ্যেষ্ঠ নেতা তথা সাংসদ ৰকিবুল হুছেইনে দবকাত উপস্থিত হৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক তুলাধুনা দিয়ে। হুছেইনৰ এই বক্তব্যই এতিয়া অসমৰ ৰাজনীতিত তোলপাৰ লগাইছে। কংগ্ৰেছৰ সাংসদ গৌৰৱ গগৈৰ পাকিস্তান ভ্ৰমণ সন্দৰ্ভত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ শেহতীয়া মন্তব্যৰ চোকা সমালোচনা কৰি ৰকিবুল হুছেইনে কয় যে হিমন্ত বিশ্ব শৰ্মাই গৌৰৱ গগৈ ছাঁটোলৈও ভয় কৰে। লগতে হুছেইনে কয় যে হিমন্ত বিশ্ব শৰ্মাই গৌৰৱ গগৈৰ বিৰুদ্ধে প্ৰমাণ দিবলৈ 10 ছেপ্টেম্বৰলৈ কিয় ৰ'ব লাগে। যদি তেওঁৰ অভিযোগ সঁচা তেন্তে এতিয়াই তথ্য প্ৰমাণ দাখিল নকৰে কিয়। কেৱল এয়াই নহয়, ৰাজ্যখনৰ বিত্তীয় ব্যৱস্থাপনাক সমালোচনা কৰি তেওঁ মন্তব্য কৰে যে এটা ৰবটেও ঋণৰ ওপৰত চৰকাৰ চলাব পাৰে, তাৰ বাবে নিৰ্বাচিত চৰকাৰৰ প্ৰয়োজন নাই। দিব লৈছোঁ এটা বাণিজ্যিক বা বিত্তীয়মূলক খবৰ। ঋণ জালিয়াতিৰ অভিযোগত ইডিয়ে গ্ৰেপ্তাৰ কৰিলে ইউকো বেংকৰ প্ৰাক্তন কাৰ্যবাহী সুবোধ গোৱেলক। ইউকো বেংকৰ প্ৰাক্তন অধ্যক্ষ তথা পৰিচালন সঞ্চালক সুবোধ কুমাৰ গোৱেলক গ্ৰেপ্তাৰ কৰিছে বলবৎকাৰী সঞ্চালকালয় ইডি। বেংকৰ ঋণ জালিয়াতি গোচৰৰ সৈতে জড়িত বিত্তীয় কেলেংকাৰী গোচৰত তেওঁ গ্ৰেপ্তাৰ কৰিছে। সোমবাৰে গ্ৰেপ্তাৰৰ কথা ঘোষণা কৰে ইডিয়ে। ৬,২০০ কোটি টকা আত্মসাৎ কৰা অভিযোগ উত্থাপন হৈছে ইউকো বেংকৰ প্ৰাক্তন মুৰব্বীগৰাকীৰ বিৰুদ্ধে। ইডিৰ তথ্য অনুসৰি 16 মে'ত সুবোধ কুমাৰ গোৱেলক তেওঁৰ দিল্লী বাসগৃহৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছিল। 17 মে'ত তেওঁক কলকাতাৰ PMLA আদালতত হাজিৰ কৰা হৈছিল। সেই আদালতে সুবোধ গোৱেলক 21 মে'লৈকে ইডিৰ জিম্মাত ৰখাৰ নিৰ্দেশ দিছে। এপ্ৰিল মাহত ইডিয়ে বিত্তীয় অনিয়মৰ তদন্তৰ বাবে ইউকো বেংকৰ এজন প্ৰাক্তন কাৰ্যবাহীৰ ঘৰতো অভিযান চলাইছিল। কলকাতাৰ কোম্পানী কনকাষ্ট ষ্টিল এণ্ড পাৱাৰ লিমিটেডৰ লগতে আন কেইবাটাও কোম্পানীক দিয়া ঋণত জালিয়াতি কৰাৰ অভিযোগ উত্থাপন হৈছে ইউকোৰ প্ৰাক্তন মুৰব্বীগৰাকীৰ বিৰুদ্ধে। সেইকাৰণে তেওঁ কলকাতাৰ PMLA আদালতত হাজিৰ কৰা হয়। ইডিৰ দাবী, সুবোধ গোৱেলে ইউকো বেংকৰ অধ্যক্ষ হৈ থকাৰ সময়ত কনকাষ্ট ষ্টিল এণ্ড পাৱাৰ লিমিটেড CSPLক ৬,২১০ কোটি টকাৰ ঋণ অনুমোদন জনাইছিল। পিছত ঋণ লোৱা কোম্পানীটোৱে লাহে লাহে সেই ধন উলিয়াবলৈ আৰম্ভ কৰে। অভিযোগ অনুসৰি ঋণৰ ধনৰ বৃহৎ অংশ গোৱেলে লাভ কৰিছিল। বেংকৰ বিষয়াজনে লাভ কৰিছিল নগদ ধন, গহনা, ৰিয়েল ইষ্টেট, হোটেল বুকিং, বিলাসী সামগ্ৰী। এই সকলোবোৰ CSPLৰ মালিকৰ পৰিয়ালৰ পৰা লাভ কৰিছিল। এই আৰ্থিক জালিয়াতি গোচৰত গ্ৰেপ্তাৰ কৰা হৈছে সুবোধ কুমাৰ গোৱেল। ইয়াৰ পূৰ্বে যোৱা বছৰ ডিচেম্বৰ মাহত ইডিয়ে CSPLৰ মুখ্য প্ৰমোটাৰ সঞ্জয় খুৰেৰাক গ্ৰেপ্তাৰ কৰিছিল।